নমস্কাৰ, মোৰ নাম শ্ৰী শিখামণি গায়ন। মোৰ ঘৰ কৰোৱাবাহী। আজি হাই সেকেন্ডাৰী ৰিজাল্ট দিছে, তুমি কেনেকৈ কি পাছ কৰিছা? হয়, মই হাই সেকেন্ডাৰী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছো। মই অসমীয়াত 94 পাইছো, ইংলিছত 84 পাইছো, জিঅ'গ্ৰাফিত 97 পাইছো, এডুকেশ্যনত 91, লজিকত 94 আৰু ছচিয়লজি 79। কিমান পাৰ্চেন্টেজ হৈছে? মোৰ পাৰ্চেন্টেজ 92%। কোনটো বিভাগৰ আছিল? মই কলা বিভাগৰ। ক'ত পঢ়িছিলা তুমি? মই পুৰণিগুদাম কলংপাৰ চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত অধ্যয়ন কৰিছিলো। তোমাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মা, দেউতা আৰু মোৰ ভন্টি আছে, লগতে মোৰ বৰ্তা, বৰমা, খুৰা-খুৰী সকলো আছে। কি কৰে তুমি? মোৰ দেউতা এজন খেতিয়ক আৰু মোৰ মা এগৰাকী অংগনবাড়ী শিক্ষয়িত্ৰী। আজি যেটো এটা ভাল ৰিজাল্ট কৰিছা, কেনেকুৱা লাগিছে মনটো? হয়, মোৰ মনটো সঁচাকৈ বহুত আনন্দিত হৈছে। মই কলংপাৰ চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰী হিচাপে সঁচাই গৌৰৱ অনুভৱ কৰিছো। সেই স্কুলখনত পঢ়িবলৈ পাই মই সঁচাকৈ সুখী। সেই স্কুলৰ অধ্যক্ষ মহোদয়া পবিত্ৰ বৰা ছাৰৰ লগতে সহকৰ্মী শিক্ষক শিক্ষয়িত্ৰীসকলেও অশেষ কষ্ট কৰি আমাক পঢ়াই শুনাই ইমানখিনিলৈ আগবঢ়াই নিছে, যেতিয়া ভৱিষ্যতেও যাতে তেওঁলোকে এনেদৰে আমাক সহায় সহযোগিতা কৰি যায়, মই তাৰ কাৰণে তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰম। কি হোৱাৰ সপোন আছে তোমাৰ ভৱিষ্যতে? মোৰ ভৱিষ্যতে এগৰাকী ইঞ্জিনিয়াৰ হোৱাৰ সপোন আছে। ভাল। পিতৃয়ে কিমান দূৰ সহায় কৰিছিলে এই ক্ষেত্ৰত তুমি? দেউতাই কৰিছে সহায়, যথেষ্টখিনিয়ে সহায় কৰে। কলেজলৈ যাবলৈ গাড়ী ভাড়া দিয়ে, অহা যোৱা কৰাৰ লগতেই বহুতখিনি খেতি কৰি তোমাক যিদৰে এটা কষ্ট কৰি তুমি এটা ৰিজাল্ট ভাল কৰিছা, কি ক'বা পিতৃ মাতৃক? তেওঁলোকৰ ওচৰত মই সদায় চিৰকৃতজ্ঞ হৈ ৰম, কাৰণ তেওঁলোকে মোক অশেষ কষ্ট কৰি ডাঙৰ দীঘল কৰি পঢ়া শুনা ইমানখিনি আগবঢ়াই নিছে, এতিয়া ভৱিষ্যতেও তেওঁলোকে মোৰ লগত সদায় থাকিব বুলি আশা কৰিছো। মোৰ নাম জিতেন গায়ন। ছোৱালীৰ নাম শিখামণি গায়ন। আজি ভাল ৰিজাল্ট কৰিছে, কেনেকুৱা লাগিছে? না, মই নথৈ সুখীয়ে হৈছোঁ। ইমান যে কষ্টৰ ফলত কিবা এটা যে পাইছে, সেইকাৰণে মই নথৈ সুখী পাইছোঁ। আপুনি কি কৰে? মই বৰ্তমান এতিয়া খেতি পথাৰতহে কাম, আৰু চাকৰি বাকৰি নাই। তথাপিও এতিয়া শাৰীৰিক মোৰ বৰ এটা ঠিক নহয়। ছোৱালীয়ে এতিয়া যিটো ৰিজাল্ট কৰিছে, আপুনি সহায় যথেষ্ট কৰিছে ছোৱালীক? যিমানটো পাৰিছোঁ মই কৰিছোঁ, আৰু আমাৰ পৰিয়ালেও কৰে, আৰু গাঁৱৰো কিছুৱে হয়তো কৰি আছে। নমস্কাৰ, মোৰ নাম শ্ৰী শিখামণি গায়ন। মোৰ ঘৰ কৰোৱাবাহী। আজি হাই সেকেন্ডাৰী ৰিজাল্ট দিছে, তুমি কেনেকৈ কি পাছ কৰিছা? হয়, মই হাই সেকেন্ডাৰী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছো। মই অসমীয়াত 94 পাইছো, ইংলিছত 84 পাইছো, জিঅ'গ্ৰাফিত 97 পাইছো, এডুকেশ্যনত 91, লজিকত 94 আৰু ছচিয়লজি 79। কিমান পাৰ্চেন্টেজ হৈছে? মোৰ পাৰ্চেন্টেজ 92%। কোনটো বিভাগৰ আছিল? মই কলা বিভাগৰ। ক'ত পঢ়িছিলা তুমি? মই পুৰণিগুদাম কলংপাৰ চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত অধ্যয়ন কৰিছিলো। তোমাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মা, দেউতা আৰু মোৰ ভন্টি আছে, লগতে মোৰ বৰ্তা, বৰমা, খুৰা-খুৰী সকলো আছে। কি কৰে তুমি? মোৰ দেউতা এজন খেতিয়ক আৰু মোৰ মা এগৰাকী অংগনবাড়ী শিক্ষয়িত্ৰী। আজি যেটো এটা ভাল ৰিজাল্ট কৰিছা, কেনেকুৱা লাগিছে মনটো? হয়, মোৰ মনটো সঁচাকৈ বহুত আনন্দিত হৈছে। মই কলংপাৰ চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰী হিচাপে সঁচাই গৌৰৱ অনুভৱ কৰিছো। সেই স্কুলখনত পঢ়িবলৈ পাই মই সঁচাকৈ সুখী। সেই স্কুলৰ অধ্যক্ষ মহোদয়া পবিত্ৰ বৰা ছাৰৰ লগতে সহকৰ্মী শিক্ষক শিক্ষয়িত্ৰীসকলেও অশেষ কষ্ট কৰি আমাক পঢ়াই শুনাই ইমানখিনিলৈ আগবঢ়াই নিছে, যেতিয়া ভৱিষ্যতেও যাতে তেওঁলোকে এনেদৰে আমাক সহায় সহযোগিতা কৰি যায়, মই তাৰ কাৰণে তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰম। কি হোৱাৰ সপোন আছে তোমাৰ ভৱিষ্যতে? মোৰ ভৱিষ্যতে এগৰাকী ইঞ্জিনিয়াৰ হোৱাৰ সপোন আছে। ভাল। পিতৃয়ে কিমান দূৰ সহায় কৰিছিলে এই ক্ষেত্ৰত তুমি? দেউতাই কৰিছে সহায়, যথেষ্টখিনিয়ে সহায় কৰে। কলেজলৈ যাবলৈ গাড়ী ভাড়া দিয়ে, অহা যোৱা কৰাৰ লগতেই বহুতখিনি খেতি কৰি তোমাক যিদৰে এটা কষ্ট কৰি তুমি এটা ৰিজাল্ট ভাল কৰিছা, কি ক'বা পিতৃ মাতৃক? তেওঁলোকৰ ওচৰত মই সদায় চিৰকৃতজ্ঞ হৈ ৰম, কাৰণ তেওঁলোকে মোক অশেষ কষ্ট কৰি ডাঙৰ দীঘল কৰি পঢ়া শুনা ইমানখিনি আগবঢ়াই নিছে, এতিয়া ভৱিষ্যতেও তেওঁলোকে মোৰ লগত সদায় থাকিব বুলি আশা কৰিছো। মোৰ নাম জিতেন গায়ন। ছোৱালীৰ নাম শিখামণি গায়ন। আজি ভাল ৰিজাল্ট কৰিছে, কেনেকুৱা লাগিছে? না, মই নথৈ সুখীয়ে হৈছোঁ। ইমান যে কষ্টৰ ফলত কিবা এটা যে পাইছে, সেইকাৰণে মই নথৈ সুখী পাইছোঁ। আপুনি কি কৰে? মই বৰ্তমান এতিয়া খেতি পথাৰতহে কাম, আৰু চাকৰি বাকৰি নাই। তথাপিও এতিয়া শাৰীৰিক মোৰ বৰ এটা ঠিক নহয়। ছোৱালীয়ে এতিয়া যিটো ৰিজাল্ট কৰিছে, আপুনি সহায় যথেষ্ট কৰিছে ছোৱালীক? যিমানটো পাৰিছোঁ মই কৰিছোঁ, আৰু আমাৰ পৰিয়ালেও কৰে, আৰু গাঁৱৰো কিছুৱে হয়তো কৰি আছে।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।